ইনভেষ্ট যদি নকৰে তেনেহ'লে ইয়ালৈ কিয় আহিছে? সেইটোৱেতো আপোনাৰ সমস্যা। কথাটো আপুনি সম্পূৰ্ণ কৰিব নিদিয়ে। মই ক'ব খুজিছোঁ, মই কেতিয়াও নকৰোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু আপোনাৰ বোৱাৰীৰ বুজনিত মই মোৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'লোঁ। বাৰু খুৰা, আপুনি এতিয়া বহকচোন। সলনি কৰাৰ কাৰণ? আপুনিতো সদায় লাভকহে আগস্থান দিয়ে। ইয়াত মোৰ লাভেই আছে। নম্বৰ 1, ইমান এগৰাকী আত্মবিশ্বাসীৰ লগত বিজনেছ কৰাৰ চান্স, আৰু নম্বৰ 2, আপোনাৰ লগত বন্ধুত্ব। নিজৰে আমাক বুজাইছে, মোৰ প্ৰতি আপোনাৰ সহানুভূতি এতিয়াও শেষ হোৱা নাই। কিছুমান কথা ক'ব লাগে বুলি মই প্ৰয়োজন বোধ নকৰোঁ, নিজেই বুজিব লাগে। সেইটো আপোনাৰ ছেকেণ্ড প্ৰব্লেম। আপোনাৰ বাৰু কি চলি আছে সেইটো বুজি পোৱাটো টান, কিন্তু আপোনাৰ কপাল ভাল। আপুনি এনে এগৰাকী বোৱাৰী পালে যিয়ে আপোনাক হাড়ে হিমজে বুজি পায়। বাৰু, এতিয়া আপোনালোকে কথা পাতক। মই আপোনালোকৰ বাবে চাহ আনো। অফিচৰ কাপোৰ সৰুৱাই নাই, বোৱাৰী ডিউটি আৰম্ভ। পোছাকনো কি খুৰা, আৱৰণহে। এয়া সদায় সলনি হৈ থাকিব, কিন্তু বোৱাৰীৰ দায়িত্বৰ প্ৰতি নিষ্ঠা যাতে কেতিয়াও সলনি নহয়। বহক। পৰিসূচনাৰ বাস্তৱিক ছবিখন এনেকুৱাই নহয়নে বৰুৱা? পৰিসূচনা শব্দটোতকৈ এখোপ ওপৰত তাই। তেনেহ'লে আপুনি আমাৰ কোম্পানীত ইনভেষ্ট কৰিব? কেৱল মই নহয়, বাকী 4জনো আহিবলৈ মান্তি হৈছে। কিন্তু এটা চৰ্ত, আপোনাৰ বোৱাৰীয়ে আমাক গাইড কৰিব লাগিব। বা দাইটি, হাল মাৰি ফুৰাতকৈ বহুত সহজচোন। গাঁৱত হাল মাৰিব লাগে, ইয়াতে মাথা মাৰিব লাগে। এই এনেকৈ হ'লে মই কি ভাবিছোঁ জানো, 20 বিঘামানত তোৰ ধানৰ খেতি কৰিম আৰু বাকী 10 বিঘাত তোৰ সৰিয়হ আৰু শাক পাচলি কৰিম। যেতিয়া শাক পাচলি আৰু ধানেৰে পথাৰখন সেউজীয়া হ'ব, কম ধুনীয়া লাগিবনে? জয়ন্ত আৰু নিজৰাক পথাৰলৈ লৈ যাব লাগিব। সিহঁতে বৰ সুখী হ'ব। এনেও কালি ৰাতিপুৱা জয়ন্তৰ লগত মই কথা পাতিম। এই অহাৰে পৰা তাক মই ভালকৈ লগেই পোৱা নাই নহয়। পাতিবি দে। তই বহ, মই চাউল আধা কেজিমান বহাই দিওঁ। আধা কেজি? কোনোবা আহিব নেকি? এই নাহে, ৰাতি মানে মোক অলপ সৰহকৈ লাগে। তই বহ, মই আহোঁ। নিজৰৰ বাবে আজি আণ্টিৰ পৰা কথা শুনিবলগীয়া হ'ল, কিন্তু ইমানৰ পিছতো মই তাইক ডিভোৰ্চ বিচাৰিব নোৱাৰোঁ। আচলতে কিয়? মোৰ ব্যক্তিগত লাভৰ বাবে নোৱাৰোঁ নে নিজৰে কষ্ট পাব বুলি নোৱাৰোঁ? কি যে ভাবি থাকোঁ মই। নাপায়, নিজৰ বিষয়ে ভালকৈ ভাবিব নাপায়, নহ'লে মই দীপিকাক চিট কৰা হ'ব।